ঠাণ্ডাৰ সিজন চোৱাৰ কাৰণে আপুনি যদি আপোনাৰ চুলিখিনি যত্ন কৰিবলৈ এলাহ কৰিছে বা আপোনাৰ চুলিখিনি বেয়া হৈ গৈছে ৰাফ হৈ গৈছে সৰিবলৈ ধৰিছে বা উফি হৈছে তেতিয়াহলে আপোনালোকৰ বাবে এই ভিডিওটো বহুত বঢ়িয়া হ'ব ভিডিওটো শেষলৈকে চালে খুব বঢ়িয়া এটা ৰেমেডি দেখিবলৈ পাব যিটো আপোনালোকে চুলিত ঠাণ্ডা নলগোৱাকৈ এই ৰেমেডিটো লগাব পাৰিব আৰু আপোনালোকৰ চুলিখিনি মজবুত ঘন আৰু চুলি নখৰা কৰিব পাৰিব Hi friends, আপোনালোক সকলোকে অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিওলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। ঠাণ্ডাৰ দিনত চুলি যত্ন কৰাৰ বাবে মই আজি আপোনালোকক এটা খুব ভাল ৰেমেডি বনাই দেখুৱাম। যিটো ৰেমেডি বনাবলৈ মাত্ৰ 3টা বস্তু লাগিব। সেই 3টা বস্তু আপোনালোকৰ ঘৰত একেবাৰে সহজতে পাব। গতিকে আপোনালোকে এই হেয়াৰ ৰেমেডিটো বনাই সকলোৱে লগাব পাৰিব আৰু ঠাণ্ডা দিনত সহজ পদ্ধতিত আপোনালোকৰ চুলিখিনি যত্ন কৰিব পাৰিব। ৰেমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাছিল তেতিয়াহলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলটোৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বাটনটো টিপি দিয়ক ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিওসমূহ চাই থাকিবলৈ পাব ঠাণ্ডা দিনৰ কাৰণে এলাহতে মোৰ চুলিখিনি যত্ন কৰিবলৈ মই একেবাৰে বাদেই দি দিলো সেইটো কাৰণে মোৰ চুলিখিনি একদম বেয়া হৈ গৈছে আৰু চুলিৰ স্কেল্পটোত অলপ উফিও হৈছে আৰু চুলিখিনি খুব জট ধৰিছে চুলিখিনি বহুত বেছিকৈ খৰি আছে আৰু খৰি একদম আগ সাইডটো ইয়া দেখিছে টকলা হৈ যোৱা নিচিনা হৈছে এতিয়া ভাবিলো আৰু নহব চুলিখিনি খৰি টকলা হৈ যাবলৈ ধৰিছে গতিকে চুলিখিনি যত্ন কৰিব লাগিলে আৰু সেই যত্ন কৰিবলৈ হলে ঠাণ্ডাও যাতে নালাগক সৰ্দিও নহওক আৰু চুলিখিনিও যত্ন কৰা হওক সেই বুলি ভাবি এটা খুব বঢ়িয়া ৰেমেডি লগাম সেইকাৰণে ভাবিলো এই ৰেমেডিটোকে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰো আৰু মোৰ চুলি যেহেতু একেবাৰে বেয়া হৈছে তাৰ কাৰণে মই আনিছো এটা ভিটামিন ই কেপসুলৰ এটো ফাইল এতিয়া মই কি কৰিম এটা ভিটামিন ই কেপসুল লম প্ৰথমতে এইটো ভিটামিন ই কেপসুল ললো আৰু এই কেপসুলটো মই এতিয়া খাম কাৰণ চুলি একেবাৰে বেয়া হৈ গৈছে এই ভিটামিন ই কেপসুলটো চুলি ছাল সকলোৰে কাৰণে ভাল হয় আমাৰ ছাল চুলি ভাল কৰিবলৈ হলে বাহিৰৰ পৰা যত্ন কৰাৰ উপৰিও আমি ভিতৰৰ পৰাও কেয়াৰ কৰিব লাগে আৰু ভিতৰৰ পৰা যত্ন কৰিবলৈ হলে কিছুমান আমি বস্তু খাব লগা হয় বা কিছুমান ডায়েট আমি কন্ট্ৰোল কৰিব লগা হয় বা কিছুমান ডায়েট প্ল্যান আমি বেলেগকৈ ল'ব লগা হয় তাৰ কাৰণে মই আজি খাম এটা ভিটামিন ই কেপসুল এতিয়া মই ভিটামিন ই কেপসুলটো খাই ললো ভিটামিন ই কেপসুলটো খালো কিয় ছাল আৰু চুলি দুইটাৰ কাৰণে ভিটামিন ই কেপসুলটো ভাল হয় সেই কাৰণে মই প্ৰথমতে খাই লৈছো এতিয়া মই মোৰ ৰেমেডিটোত এই ভিটামিন ই কেপসুলটো লগামো মই ভিতৰৰ পৰা যত্ন কৰিছো আৰু বাহিৰৰ পৰা যত্ন কৰিম এতিয়া আৰু এই ভিটামিন ই কেপসুলটো মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছত খাইছো কেপসুলটো খাই ললো খাই লোৱাৰ পাছত এতিয়া মই এটা ৰেমেডি বনাম আজি যেটো ৰেমেডি মই আপোনালোকক বনাই দেখুৱাম এই ৰেমেডিটো ঠাণ্ডাত চুলিত লগোৱাৰ কাৰণে বহুত ভাল হয় কাৰণ ঠাণ্ডাও বেছি নালাগে মূৰত আৰু সৰ্দিও নালাগে আৰু চুলিখিনিও ভাল এটা যত্ন লোৱা হয় তাৰ কাৰণে মই আনিছো এটো এলোভেৰা জেল আৰু এলোভেৰা জেলটো আপোনালোকে ঘৰৰ যেটো নেচাৰেল পাতৰ এলোভেৰা জেল হেতু লৈ লব পাৰে নহলে কিনা এলোভেৰা জেল ললো হ'ব আৰু কিনা এলোভেৰা জেলটো যদি লয় তেতিয়াহলে আপোনালোকে চাই লব লাগিব যে সেই এলোভেৰা জেলটো চুলিত লগোৱা হয় না নহয় কিছুমান এলোভেৰা জেলটো কি হয় অকল স্কিনৰ কাৰণেহে হয় চুলিৰ কাৰণে নহয় আৰু আপোনালোকে চুলিত লগোৱা এলোভেৰা জেলটো চাই লব লাগিব যেটো এলোভেৰা জেলত ছাল আৰু চুলি দুইটাৰ কাৰণে আছে বুলি লিখা থাকে তেনেকুৱাহে আপোনালোকে ব্যৱহাৰ কৰিব বা only for hair বুলিও লেখা থাকে কিছুমান এলোভেৰা জেলত তেনেকুৱাহে আপোনালোকে ব্যৱহাৰ কৰিব এই এলোভেৰা জেলটো ছাল আৰু চুলি দুইটাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি এটো মই একদম নতুনকৈ আনি লৈছো খুলাই নাই এতিয়া মই খুলিম হে এটো আধা কেজিৰ বটল আৰু এই এলোভেৰা জেলটো দেখিছেনে সম্পূৰ্ণ বগা আৰু এটো পিওৰ অৰ্গেনিক এলোভেৰা জেল হয় আৰু ইয়াৰ আগত মই আৰু এটা এনেকুৱা আধা কিলো বটল শেষ কৰিছো আৰু মই বহুত ভাল পাইছো কাৰণে এইটো ব্যৱহাৰ কৰো আৰু এই এলোভেৰা জেলটো ছাল আৰু চুলি দুইটাৰ কাৰণে হয় আৰু এই এলোভেৰা জেলটোত কোনো পেৰাবিনো মিক্স নাই আৰু সালফেটো মিক্স নাই গতিকে এটো পুৰা অৰ্গেনিক হয় আৰু পিওর কালাৰৰ হয় একদম বগা কালাৰৰ আৰু এনেকুৱা এলোভেৰা জেল হলে বেছি ভাল হয় যেতিয়া আপোনালোকে চুলিত লগোৱা এলোভেৰা জেল কিনিব তেতিয়া আপোনালোকে এটা কথা চাই লব লাগিব যে পেৰাবিন ফ্ৰী হয় নে নহয় সালফেট ফ্ৰী হয় নে নহয়
কালাৰ ফ্ৰী হয় নে নহয় কালাৰ থাকিব নালাগে পেৰাবিন থাকিব নালাগে সালফেট থাকিব নালাগে তেনেকুৱা ধৰণৰ এলোভেৰা জেল আমাৰ ছাল চুলি দুইটাৰ কাৰণে ভাল হয় এইটো ইয়াতে তলত লেখা হৈ আছে পেৰাবিন ফ্ৰী সালফেট ফ্ৰী কালাৰ ফ্ৰী গুটেকিটা লেখা হৈ আছে পিওৰ অৰ্গেনিক বুলিও লেখা হৈ আছে গতিকে মই এই এলোভেৰা জেলটো বহুত ভাল পাওঁ আপোনালোকে কিনা যেটো এলোভেৰা জেল চুলিত লগাবলৈ লয় সেই চুলিত লগোৱা এলোভেৰা জেলটো পগা কালাৰ হ'ব লাগে পেৰাবিন ফ্ৰী হ'ব লাগে সালফেট ফ্ৰী হ'ব লাগে কালাৰ ফ্ৰী হ'ব লাগে তেনেকুৱা এলোভেৰা জেল চুলিৰ কাৰণে উপযোগী হয় আৰু বহুতে কি কৰে চুলিত লগোৱা এলোভেৰা জেলটোকে সালত লগোৱা এলোভেৰা জেলটোকে চুলিত লগায় গতিকে কিনুতে চাই ল'ব লাগে যাতে এলোভেৰা জেলটো চুলিত লগোৱা নে সালত লগোৱা আৰু কিছুমান এলোভেৰা জেল থাকে চুলি আৰু ছাল দুইটাৰ কাৰণে বুলি লেখা হৈ থাকে তেনেকুৱা এলোভেৰা জেল আপোনালোকে লগাব পাৰে এতিয়া মই মোৰ চুলিৰ জুখত এলোভেৰা জেল লম এয়া দেখিছে সম্পূৰ্ণ বগা এতিয়া মই মোৰ চুলিৰ জুখত এলোভেৰা জেল লম আপোনালোকেও যেতিয়া এই ৰেমেডিটো বনাব নিজৰ চুলিৰ জুখতে এলোভেৰা জেলটো ল'ব মোৰ চুলিখিনি অলপ ছুটি সেইকাৰণে মই এলোভেৰা জেল লম 2 চামুচ এয়া আৰু 1 চামুচ ললো এলোভেৰা জেল 2 চামুচ লৈ ললো ইয়াৰ পাছত এতিয়া মই লম নাৰিকল তেলটো অকনমান মই ৰ'দত দি গলাই আনিছো এতিয়া নাৰিকল তেল লম মই মোৰ চুলিৰ জুখতে 1 চামুচ ডাঙৰকৈ 1 চামুচ লম আপোনালোকৰ চুলিৰ জুখত নাৰিকল তেলটো লৈ ল'ব অকনমান কম হোৱা নিচিনা লাগিছে আকৌ অকমান লৈ লৈছো প্ৰায় 2 চামুচ মই নাৰিকল তেল ললো 2 চামুচ এলোভেৰা জেল ললো মোৰ চুলিৰ জুখত ইয়াৰ পাছত এই দুইবিধ বস্তু মিলোৱাৰ পাছত এতিয়া মই লম ভিটামিন ই কেপসুল আপোনালোকে আপোনালোকৰ চুলিৰ জুখত ল'ব যদি চুলি বহুত দীঘল হয় আৰু ডাঠ হয় তেতিয়া হলে আপোনালোকে দুটা ভিটামিন ই কেপসুল ল'ব আৰু যদি চুলি কম আছে তেতিয়া হলে এটা ললেও হ'ব মই এটা খাইছো যেহেতু সেইকাৰণে মই এটাই লৈছো প্ৰথমতে পিং এটা দি ফুটাই লম এই তিনিওবিধ বস্তু দি ললো দি লোৱাৰ পাছত খুব ধুনিয়াকৈ তিনিওটা মিক্স কৰিব লাগিব এয়া দেখিছে খুব ধুনিয়া এটা ক্ৰীমৰ নিচিনা বনি গৈছে এইটো খুব ধুনিয়া ক্ৰীম হৈ গৈছে আৰু এইটো এতিয়া আপোনালোকে এনেকৈ চুলিৰ গুৰিত মাসাজ কৰি লগাব লাগিব আপোনালোকে চুলিৰ গুৰিটো উলিয়াই ল'ব আৰু এনেদৰে লগাই যাব চুলিৰ গুৰিত লগাই অকনমান আঙুলিৰে এনেকৈ মাসাজ কৰি দিব এনেকৈ কৰিলে আপোনালোকৰ চুলি নাফাটিব আৰু চুলিৰ স্কেল্পটো ড্ৰাই নহব উফি নহব এনেধৰণে আপোনালোকে গোটেই চুলিৰ স্কেল্পটোত লগাই ল'ব লগাই পেলাই লেন্থটো লগাব পাৰে আপোনালোকে এটা খোপা বান্ধি আপোনালোকে 2 ঘণ্টাৰ কাৰণে ৰাখি দিব 2 ঘণ্টাৰ পাছত আপোনালোকে শ্যাম্পু কৰি ধুই দিব মই এতিয়া খোপা এটা বান্ধি থৈ দিলো আৰু এতিয়া মই 2 ঘণ্টাৰ কাৰণে এনেদৰে ৰাখি থম 2 ঘণ্টাৰ পাছত মই শ্যাম্পু কৰি ধুই দিম এই ৰেমেডিটো আপোনালোকে চুলিত লগাই 2 ঘণ্টা ৰাখিব 2 ঘণ্টা ৰখোৱাৰ পাছত আপোনালোকে এটা মাইল্ড শ্যাম্পুৰে চুলিখিনি শ্যাম্পু কৰি ধুই পেলাব এনেদৰে আপোনালোকে সপ্তাহত 2 বাৰকৈ কৰিব দেখিব আপোনালোকৰ চুলিৰ গুৰিটো মজবুত হৈছে চুলিখিনি সিল্কি শাইনি হৈছে চুলি জট নাইকিয়া হৈছে আৰু চুলিত উফিও লাহে লাহে কম হ'বলৈ ধৰিছে এইদৰে আপোনালোকে ঠাণ্ডা দিনত শৰীৰটো ঠাণ্ডা নোপোৱাকৈ চুলিৰ যত্ন কৰিব পাৰিব আজিৰ ভিডিওটো ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু আপোনালোকে আপোনালোকৰ চুলিৰ বাবে যদি এই ৰেমেডিটো উপযোগী বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগতো এই ভিডিওটো শেয়াৰ কৰিব আজিৰ ভিডিওটো ইমানে আছিল নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো